দক্ষিণ কাটৱালৰ SN27 যিখন আগৰ পৰা গেট আছিল, আমি এইফালে চলাফিৰা কৰি ইয়াত PWD ৰাস্তাও আছে। ইয়াত ৰাইজ আজি একত্ৰিত হৈছে। বহুত স্কুল আছে ইয়াত, তাৰাবাৰী হাই স্কুল আছে, তাৰাবাৰী AB স্কুল আছে, তাৰাবাৰী গাৰ্লছ হাই স্কুল আছে, তাৰপিছত আপোনাৰ তাৰাবাৰী হস্পিটেল আছে, MIM চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, এইফালে জাতীয় বিদ্যালয় আছে তাৰাবাৰী। গোটেই ৰাইজৰ এটা প্ৰব্লেম হৈছে। ইয়াত যিখিনি আছে, ইয়াত আমাৰ ৰাজহ গাঁও, ইয়াৰ এইফালে আপোনাৰ প্ৰায় 5খনমান ৰাজহ গাঁও আছে। তো এই মানুহখিনি আমি যেতিয়া যাতায়াতৰ অসুবিধা, এটা ৰোগী হ'লে, আমাৰ ইয়াত কাৰোবাৰ এটা অসুখ হ'লে আমি 8 কিলোমিটাৰ ঘূৰি ঘূৰি আমি এইখন হস্পিটেল, ইয়াৰ পৰা নিচেই দেখা যায়, এই হস্পিটেলখন আমি 8 কিলোমিটাৰ ঘূৰি ঘূৰি আনিব লগা হয়। তো আমি এইটো কাৰণেই ৰাজহুৱাভাৱে এটা প্ৰতিবাদ কৰি আছো, আমাৰ এই গেটখন যাতে যথা সময়ত খুলি দিয়ে। কাৰণ আজি এই সৰু সৰু ছাত্ৰ ছাত্ৰী যিখিনি স্কুলত যায়, বহুত অসুবিধাৰ সন্মুখীন হয়। গাইজন ঘৰত নাথাকে, সিহঁতক এটা গাড়ীৰ ব্যৱস্থা আমি কৰিব নোৱাৰো, কাৰণ এইফালে গাড়ী অহা যোৱা নকৰে। বহুতখিনি আমি অসুবিধাত ভুগি আছো। আজি এজন ৰোগী হ'লে আমি 7 কিলোমিটাৰ ঘূৰি হস্পিটেলত লৈ যাব লগা হয়। গতিকে এই ঠাইখন দক্ষিণ কাটৱাল, ইয়াত আমাৰ প্ৰায় 7-8খনমান গাঁও আছে, 7-8খনমান গাঁও অসুবিধাৰ কবলত পৰি আছো। গেটটো ৰেলৱে ডিপাৰ্টমেণ্টে মানুহ অহা যোৱা কৰিব নোৱাৰে। এইটো এই গেটখন আমাক যিকোনো প্ৰকাৰে আমাক খুলি দিয়ক। আমাৰ কাৰণ ইয়াত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে, ছাত্ৰ ছাত্ৰী স্কুলত অহা যোৱা কৰে, বহুত অসুবিধা হয়। খোলা আছিল, কিন্তু বিগত কেইদিনমান পূৰ্বে 4-5 মান পূৰ্বে সিহঁতে আহি ডাইৰেক্ট আমাক ব্লক কৰি দিলে, পোষ্ট কৰি দিলে। এইটো কাৰণে আমি এইফালে আকৌ PWD ৰোড এখন গৈছে। ইয়াত আপোনাৰ 2টা ভিলেজ, ৰাজহ ভিলেজ হয়। চৰকাৰ এটাই আহ্বান জনাও, যাতে এই সৰু সৰু ল'ৰা ছোৱালীৰ পিনে চাই, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ পিনে চাই, আৰু আমাৰ মানুহখিনি যাতে সুস্বাস্থ্য, গভৰ্ণমেণ্টে সদায় কৈয়ে থাকে উন্নয়নৰ কথা, স্বাস্থ্যৰ কথা আমাৰ, কিন্তু এই সুস্বাস্থ্যৰ যাতে ব্যৱস্থাটো ল'ব পাৰে, সেইটো মোৰ ফালৰ পৰা আহ্বান। আমাক গেট দিয়ক, আমাক আণ্ডাৰগ্ৰাউণ্ড দিয়ক, আমাক চলাচল কৰাৰ এটা সুবিধা দিব লাগে চৰকাৰে। এইটো কাৰণে আমি আজি একত্ৰিত হৈছোঁ। 2014 চনৰ পৰা আহ্বান জনাই আহিছোঁ। মানে তেতিয়া সোণোৱাল আমাৰ আছিল ৰাজ্যিক ৰেলমন্ত্ৰী আছিল, আমাৰ কেন্দ্ৰৰ ৰাজ্যিক ৰেলমন্ত্ৰী আছিল। তেখেতৰ জৰিয়তে আমাৰ কাগজ আছে, ৰেকৰ্ড আছে, তেখেতৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। তেখেতে লিখি দিছে, তেতিয়াৰ ৰেলৱে মন্ত্ৰী জৰ্জ কিবা আছিলে, তেখেতক লিখি দিছে। তেখেতেও ইয়াৰ বিহিত ব্যৱস্থাৰ কাৰণে ডিপাৰ্টমেণ্টক আহ্বান জনাইছে। এই ঠাইখনৰ, এই গেটখনৰ কাৰণে দক্ষিণ কাটৱাল বৰপকা লিখিত অভিযোগ আমাৰ বহুত আছে। এনেকুৱা প্ৰতিবাদ আমি আগতেও কৰিছোঁ, আজিও কৰিছোঁ। উদ্দেশ্যটো হ'ল, আমাৰ এইফালে 6খন গাঁও আছে, ৰাজহুৱা গাঁও আছে 6খন। এই 6খন গাঁৱৰ আমাৰ বিভিন্ন প্ৰতিষ্ঠান ইফালে আছে, কলেজ, হস্পিটেল, তাৰপিছত আপোনাৰ পঞ্চায়ত, স্কুল, বজাৰ, গোটেইখিনি এইফালে আছে। গতিকে আনকি আমাৰ ৰেলৱে ষ্টেচনত যোৱাৰ কাৰণে আমাৰ কোনো ৰাস্তা নাই। আপোনালোকে চাব নিশ্চয়, আমাৰ সেইফালে সেইটো ৰাস্তা। গতিকে আমি সেইফালেদি যাব লাগে। এতিয়া ৰেলত যাবৰ কাৰণে, এজন ৰোগীলৈ যাবৰ কাৰণে আমি 8 কিলোমিটাৰ ঘূৰি যাব লাগিব। আনকি আমাৰ সেইফালে যাবলৈ হ'লে আকৌ 8 কিলোমিটাৰ ঘূৰি যাব লাগিব। এতিয়া এজন ৰোগীক আমি এইটো হস্পিটেলত আৰ্জেণ্ট নিবৰ কাৰণে যদি আমি 8 কিলোমিটাৰ ঘূৰিব লাগে, এইটো নিশ্চয় ৰাইজে জানে। আৰু আমি সেইবাবে চৰকাৰক আৰু ৰেলৱে ডিপাৰ্টমেণ্টক আমি টানি অনুৰোধ জনাইছোঁ। আমি যিহেতু আগতেও আবেদন কৰিছোঁ, ৰেলৱে ডিপাৰ্টমেণ্টে জানে, সিহঁতৰ হাতত আছে, সেইখিনি নিশ্চয় ডাটাখিনি আছে। গতিকে আমি আকৌ আজি তেখেতসকলক অনুৰোধ জনাইছোঁ, অতি সত্বৰ আমাৰ এই গেটখন যাতে খুলি দি ৰাইজৰ সুবিধা কৰি দিয়ে। এই পথখন বন্ধ কৰি দিয়াৰ পিছত কেইখন গাঁৱৰ যাতায়াত অসুবিধা হৈ আছে? আমাৰ 6খন গাঁও, যিহেতু স্কুল, কলেজ, হস্পিটেল, এইখন ৰাস্তা বন্ধৰ কাৰণে আপোনালোকে আমাৰ বহুত অসুবিধা হৈছে, নিশ্চয় বহুত অসুবিধা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।